প্ৰথম কথা যোৱা কেইদিনমান পূৰ্বে যি ইটানগৰৰ চিম্পুত এজন মিচিং লোকক এজন মিচিং যুৱকে কৰ্মৰ সন্ধানত ইটানগৰলৈ গৈছিল আৰু সেই মিচিং যুৱকজনক প্ৰবাস দলে যি নাম তেখেতক যি অৰুণাচলৰ এজন দুৰ্বৃত্তই যি এটা গাহৰি কটাৰ দৰে নিশংকভাৱে হত্যা কৰিলে। ইয়াৰ কেইদিনমান পিছতে পুনৰ ৰয়িঙৰ দিবাংভেলীত এজন মিচিং যুৱকক পুনৰ কৰ্মৰ সন্ধানত যি গৈছিল বা কাম কৰি আছিল তেখেতক পুনৰ সন্ত্ৰাসবাদীক নিধন কৰাৰ দৰে পিস্তলেৰে যি গুলিয়াই হত্যা কৰিলে। ইয়াৰ দাবীত TMPK, MMK, TMMK যি মিচিং ষ্টুডেণ্ট ইউনিয়ন হিচাপে আমি আজি ৰোড ব্লকেট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু প্ৰথম কথা ইয়াৰে আমি অৰুণাচল চৰকাৰক জনাব বিচাৰিছোঁ, নীৰৱতাক আপোনালোকে কেতিয়াও দুৰ্বলতা হিচাপে আপোনালোকে ভাবি নল'ব। আমি ভাবিছোঁ যে অসম অৰুণাচলৰ মাজত এটা সম্বন্ধ স্থাপনৰ কাৰণে আমি লাহে লাহে আমি নীৰৱতা অৱলম্বন কৰিছোঁ, কিন্তু এই নীৰৱতাক আপোনালোকে দুৰ্বলতা বুলি ভাবি কিনি যি দুজন মিচিং সম্প্ৰদায়ৰ লোকে আজি প্ৰাণ আহুতি দিব লগা হৈছে অৰুণাচল প্ৰদেশত, কিন্তু সেই দুৰ্বৃত্তসকলক আজি অৰুণাচল চৰকাৰে বা অৰুণাচল চৰকাৰৰ গৃহ বিভাগ আৰু পুলিচ প্ৰশাসনে কিন্তু আজিলৈকে কোনো ধৰণৰ কিন্তু ন্যায় দিব পৰা নাই। সেইবাবে আমি অৰুণাচল চৰকাৰক আমি এষাৰ কথা আমি ক'ব বিচাৰিছোঁ বা দাবী জনাব বিচাৰিছোঁ, যেতিয়ালৈকে দুজন যুৱকৰ যি কালপ্ৰিতসকলক উচিত ফাঁচি দিব নোৱাৰিব সেই সময়লৈকে কিন্তু আমি মিচিং ৰাইজ অসমৰ হিচাপে আমি বহি নাথাকোঁ। এই আন্দোলন কিন্তু অনাগত দিনত কিন্তু ইয়াতকৈ ৰুদ্ধদ্বাৰ হ'ব বুলি আমি কিন্তু ইয়াৰ পৰাই আমি অৰুণাচল চৰকাৰক সকিয়নি দিছোঁ। আৰু দ্বিতীয় কথা, আমাৰ অৰুণাচল আৰু অসমৰ মাজত নিচি হওক আদি হওক গালো হওক আমি ৱেলফেয়াৰ ছ'চাইটি গঠন কৰি সামাজিক কামসমূহ আমি একেলগে কৰি আছোঁ, কিন্তু আজিলৈকে কিন্তু অৰুণাচল চৰকাৰে আমাৰ এই সামাজিক কামসমূহ দেখি নাপালে। আজিলৈকে লাহে লাহে অৰুণাচল চৰকাৰ বহি আছে, অৰুণাচল পুলিচ প্ৰশাসন আজিলৈকে লাহে লাহে বহি আছে, কিন্তু লাহে লাহে বহি থাকিলেও আমি আজি ইয়াৰ পৰা স্পষ্ট কৰিব বিচাৰিছোঁ আমি নীৰৱতা হৈছোঁ, কিন্তু দুৰ্বলতা নহয়। আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে অনাগত দিনত এই ৰোড ব্লকেট অনিৰ্দিষ্ট কাললৈ থাকিব আৰু যদি উচিত এই কেইদিনমানৰ ভিতৰত যদি দুৰ্বৃত্তসকলক উচিত ফাঁচি নিদিয়ে আমাৰ মিচিং সমাজ বহি নাথাকিম আৰু ইয়াতকৈ কিন্তু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আজিৰ কাৰ্যসূচী আমাৰ শদিয়াৰ যি মেইন আসাম অৰুণাচল ব্লক যি বৰ্ডাৰ ৰুকচিন নাৰী লেকাবালি বান্দৰদেৱা এনেদৰে যিসমূহ আমাৰ এলেকা আছে অৰুণাচল আৰু অসমৰ বৰ্ডাৰ আছে, এই বৰ্ডাৰ সীমান্ত এলেকাবিলাকত আমি বন্ধ কৰিছোঁ আৰু এই বন্ধ অনিৰ্দিষ্ট কাললৈ থাকিব। অৰুণাচলত বাৰম্বাৰ অসমৰ যুৱকক হত্যা কৰি থকা হৈছে, এই ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিশেষ কথা বতৰাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে নেকি? আমি বাৰে বাৰে যি প্ৰবাস দলে ইটানগৰত দাৰে গপিয়াই হত্যা কৰিছিল সেই সময়ৰে পৰা আমি অৰুণাচল চৰকাৰক আমি মেমৰেণ্ডাম দি আহিছোঁ, আমি দাবী সম্বলিত স্মাৰক পত্ৰ আমি বাৰে বাৰে পত্ৰ প্ৰেৰণ কৰি আহিছোঁ যে এই হত্যাকাণ্ডৰ ওপৰত জড়িত লোকসকলক অসম আৰু অৰুণাচল চৰকাৰে যুটীয়াভাৱে তদন্ত কৰিব লাগে। তদন্ত কৰি অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই একেলগে সাক্ষাৎ কৰিব লাগে যে অসমৰ যুৱকসকলে বাৰে বাৰে অৰুণাচল প্ৰদেশত আমি কাম কৰিবলৈ যায়, কৰ্মৰ সন্ধানত যায়, কিন্তু অসমৰ যুৱক আজি অৰুণাচল প্ৰদেশত নিৰাপত্তা নাই। সেইকাৰণে নিৰাপত্তা থকাকৈ এটা বিশেষ আলোচনা হ'ব লাগে, যি আলোচনাত যাতে অসমৰ যুৱক বাৰে বাৰে অৰুণাচল প্ৰদেশত প্ৰাণ আহুতি দিব নালাগে, ইয়াৰ বাবে কিন্তু অসম আৰু অৰুণাচল চৰকাৰে কিন্তু যুটীয়াভাৱে আলোচনাত মিলিত হোৱাৰ প্ৰয়োজন আছে।